হেল্ল' ফ্ৰেণ্ডছ, আজি বহু দিনৰ সপোন আচলতে 6 মাহ এবছৰৰ পৰা মই এইটো ল'ম বুলি ভাবি আছিলোঁ। আজি ফাইনেলি ফেমিলি মেম্বাৰ্ছ আৰু তেওঁলোকৰ হেল্পৰ কাৰণে এইটো ফাইনেলি ল'ব পাৰিলোঁ। ময়ো কিছু পইচা গোটাইছিলোঁ। এইটো আচলতে এটা মিনি গ্ৰাইণ্ডাৰ হয়। যদি আমি কাটিব পাৰোঁ, চেণ্ডিং কৰিব পাৰোঁ, প্ৰায় সকলো কাম কৰিব পাৰোঁ ডিটেইলিঙৰ। দেৰি নকৰাকৈ লেটছ আনবক্স দিছ। এইটোৰ নাম হ'ল ইনকো মিনি গ্ৰাইণ্ডাৰ। তুমিও কৰা। অ'কে, লেটছ আনবক্স দিছ। চাব পাৰে। এইটো আমি খুলি পেলাই দেখাম। এইখন মেনুৱেল হয়, পিছত পঢ়িম। প্ৰথমতে বস্তুখিনি চাই লওঁ। এইটো হ'ল গ্ৰাইণ্ডিং টুলটো। এইটো টুল বক্স। ইয়াতে আছে আই থিংক কাটিং প্লেটছ। ইয়াতে কাটিং প্লেটছ আছে। সেইবোৰ কাটিং প্লেট, এইবোৰ ষ্ট'ন বা উড বা PVC, প্ৰায় যিকোনো বস্তু কাটিব পাৰি। ইয়াতে আছে চেণ্ড পেপাৰ, ফাইন চেণ্ডিং আচলতে ইয়াতে চেণ্ড পেপাৰখিনি আছে। ইয়াতে টুল বক্সটো এবাৰ চাই লওঁ। এইটো হৈ গ'ল মিনি ৰেঞ্চ, বিটবোৰ টাইট কৰিবৰ কাৰণে। এইটো হৈ গ'ল এইবোৰ আপোনাৰ কাটিং বা চেণ্ডিং মেচিন বা পলিচিং এইবোৰ লগাবৰ কাৰণে এইটো। আৰু ইয়াতে এলেন কি আৰু সৰু সৰু স্ক্ৰু ড্ৰাইভাৰ্ছ টাইপ বস্তু আছে। এইবোৰ হৈ গ'ল যিকোনো আপোনাৰ গ্ৰাইণ্ডিং বা ডিটেইলিং কৰিব পাৰি, বা কি বুলি কয় এইটো আপোনাৰ কাৰ্ভিং কৰিব পাৰি। আচলতে ডিজাইনছ দিব পাৰি কাঠৰ ওপৰত বা ষ্ট'নৰ ওপৰত। আচলতে ডায়মণ্ডৰ বুলি কয়, কিন্তু ষ্ট'নৰ হয়। আৰু এইবোৰ হ'ল আপোনাৰ চেণ্ড পেপাৰ বা চেণ্ডিং কৰা বিট, ইয়াতে লগায়। এইটো হ'ল এক্সট্ৰা কাৰ্বন, মেচিনটোৰ কাৰ্বন যদি বেয়া হৈ যায় নিজে লগাব পৰা যায়। আৰু এইটো মই জনাত বাফিং কৰিব পাৰি। চৰি, নেহি জানতা হো না মই মতলব। অ'কে, বহুত ভাল লাগি আছে। আই এম নট এ ইউটিউবাৰ বাট ষ্টিল কৰি আছোঁ। অ'কে, লেটছ ডাইভ ইনটু দিছ। এইটো হ'ল মেইন মেচিনটো। ইয়াতে বিট যাব, টাইটেনো হ'ব। এইখিনিত মটৰটো আছে, মই এটা ভিডিঅ'ত চাইছিলোঁ। এইটো হ'ল অন অফ ছুইচ। এইটো হ'ল স্পীড মিটাৰ। 1 2 3 কিমানলৈ আছে চাই লওঁ। অ'কে, 6 টো লাষ্ট হয়। কাফি প্ৰিমিয়াম হয় মানে বস্তুটো। আপোনাৰ যিটো গ্ৰিপটো বা যিটো ৱেইট হয়, ভাল হয়, ধৰি চাব পাৰা। প্ৰিমিয়াম ন? অ'কে, এটা ইণ্টাৰেষ্টিং বস্তু আপোনালোক দেখাব আছে। কিছুমান কামত যেতিয়া এইটো ৱেইট হৈ যায়, বা কেতিয়াবা সৰু সৰু ফাইন ডিটেইলিঙৰ কাৰণে এইটো বস্তু ৱেইট হৈ যায়, তেতিয়া কামত আহে এই বস্তুটো। এইটো হ'ল এটা এক্সটেনশ্যন। এইটো বস্তুৰে এটা এক্সটেনশ্যন হয়। আই থিংক 1 মিটাৰৰ হয়। এই বস্তুটো আমি ইয়াতে লগাই পেলাই আচলতে এইটো খুলি ল'ব লাগে। খুলি পেলাই এতিয়া এনেকৈ লাগি গ'ল। অ'কে, লাগি গ'ল। দেন ইয়াতে আহিব আপোনাৰ বিটবোৰ। তেতিয়া আপুনি স্মুথলি কাম কৰিব পাৰে উইদাউট ইভেন মানে টাচিং দিছ। এবাৰ ট্ৰাই কৰি চাব পাৰি। লেটছ ডু এ চিম্পল ড্ৰিলিং। ইয়াৰে চবতকৈ সৰু ড্ৰিল বিট, এইটো আমি ইয়াতে লগাই ল'ম। ফ্ৰেণ্ডছ, আমি প্ৰথমতে এইটো উইদাউট দ্য কৰ্ড কৰি চাম। ছেকেণ্ড বিট, এইটো ফাৰ্ষ্ট বিটেদি কৰা নাই। লেটছ ট্ৰাই দিছ। এইটো ফাৰ্ষ্ট বিটত আছে।
ফাৰ্ষ্ট বিটত এইটো ড্ৰিল নহ'ব, ফাৰ্ষ্ট বিটটো কিছুমান পলিচিং বা কিছুমানৰ বস্তুৰ কাৰণে থাকে। চ' লেটছ চিফ দিছ, আই থিংক দিছ উইল বি ইনাফ। এইটো বহুত পাৱাৰফুল হয়। আমি এইটো 4 নম্বৰত আমি ওলোটাই ল'ম। মই কেইবাবাৰ ফুটাই চালোঁ। আপোনালোকে চাব পাৰে বহুত ভাল ইয়াৰ ফিনিচিং। ত' আমি ইয়াক অফ কৰি দিম। নেক্সট আমি সৰু বিটটোৰে কৰি দেখাম, কৰ্ড উইথ দ্য কৰ্ড। লেটছ ডু দিছ। আচলতে এইটো লগোৱা বহুত ইজি হয় আৰু কাম কৰিবলৈও ইজি হয়। এইটো আচলতে মেইন মেচিনটো থৈ পেলাই আমি ইয়াতে লক বাটনটো আছে আচলতে। এইটো এতিয়া আমি শ্বাফ্টটো, এইটোক শ্বাফ্ট বুলি কয়, শ্বাফ্টটোৰ লগত পাৱাৰটোতো আমি কানেক্ট কৰি লৈছোঁ। এইটো হ'ল সৰু বিট। ইয়াৰে আগতে আমি ডাঙৰ বিটটোৰ লগত কৰি দেখাইছিলোঁ, এতিয়া আমি সৰু বিটটোৰ লগত কৰি দেখাম। চ' এইটো আমি পাৱাৰ অন কৰিম ফাৰ্ষ্ট। আপুনি চাব পাৰে বহুত পাৱাৰফুল হৈ আছে। এইটো 4 নম্বৰত আছে আচলতে। আপুনি চাব পাৰে ইমান স্মুথ আউটপুট। চ' এইটো আমি ডাঙৰ বিটৰ কাৰণে লগাইছিলোঁ। এইটো দুটা বিট আহে, দুটা বিটৰ কাৰণে আহে, দুটা চাইজত। ইয়াতকৈ সৰুটো আমি সৰু বিটটোত লগাইছোঁ, যিহেতু এইটো ফিট নহয় এইটোৰ কাৰণে। চ' ইয়া, থেংকছ ফৰ ৱাচিং।